নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আমাৰ জেএনভি গাইড ইউটিউব চেনেললৈ আশা কৰিছো তোমালোক সকলোৱে পঢ়ি আছা যিহেতু আমাৰ পৰীক্ষা নিশ্চয় কাষ চাপিলহি আমাৰ 2025 চনৰ জানুৱাৰীৰ 18 তাৰিখে আমাৰ যি পৰীক্ষা আছে একেবাৰে আমাৰ কাষ চাপিলহি আৰু তোমালোকৰ প্ৰস্তুতি মই আশা কৰিছো সকলোৱে খুব ধুনীয়া প্ৰস্তুতি কৰি আছা মই এটাই বিচাৰিছো যে সকলোৱে সিট পোৱাটো বা আমাৰ সকলোৰে কৰ্তব্য এটাই হ'ল ভালকে পঢ়া শুনা কৰা আৰু আমাৰ সিট পোৱা ঠিক আছে আৰু তোমালোকে এতিয়াও যদি বহুত সকল ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়া শুনা কৰা নাই তোমালোকৰ হাতত এতিয়াও সময় আছে যদি কোনোবাই পাল মাৰি পঢ়া শুনা কৰি আছিলা বা তোমালোকৰ মন আছে নবোদয়ত পঢ়িবলৈ তোমালোকৰ মন আছে কিন্তু ঘৰত পঢ়া শুনা কৰিবলৈ তোমালোকৰ মন নাযায় তেনেকুৱা কৰিলে কিন্তু নহব তোমালোকে ভালকে পঢ়া শুনা কৰিবই লাগিব সদে তোমালোকে নবোদয়ত সিট পোৱা তো ভালকে পঢ়া শুনা কৰিবা মই অলৰেডি কৈছো 4 ঘন্টা প্ৰত্যেক দিনাই অংক যদি 4 ঘন্টাতকৈ বেছি পাৰিছা বহুত ভাল কথা 1 ঘন্টা মানসিক দক্ষতা আৰু 1 ঘন্টা অসমীয়া তোমালোকে প্ৰেক্টিস কৰিবই লাগিব যদিহে তোমালোকক সিট লাগে পৰ্যায় কি নহওক এতিয়া আমাৰ অনুচ্ছেদটো আজি চাই লওঁ চাবা আমাৰ আজিৰ অনুচ্ছেদটো হ'ল আমাৰ খাদ্যৰ ওপৰত আমি এটা অনুচ্ছেদ পঢ়িছিলো আমাৰ ঘৰৰ ওপৰত আমি বসবাস কৰা ঘৰৰ ওপৰত আৰু এতিয়াৰ অনুচ্ছেদটো হৈছে আমাৰ খাদ্যৰ ওপৰত চোৱা চাবা খাদ্য হৈছে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ সকলো জীৱৰ জীৱন চলাই নিবৰ বাবে খাদ্যৰ প্ৰয়োজন হয় খাদ্যই আমাৰ শৰীৰক শক্তি যোগায় আৰু ভাল স্বাস্থ্যৰ বাবে সহায় কৰে মানুহে দিনটোৰ ভালদৰে কাম কৰিবলৈ পুষ্টিকৰ খাদ্য খাব লাগিব আমাৰ প্ৰথম পেৰাগ্ৰাফটোত আমাক খাদ্যৰ কথা কৈছে আকৌ এবাৰ চাম চাবা যে খাদ্য হৈছে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ খাদ্য আমি যে খাওঁ ভাত খালা বা তোমালোকে শাক পাচলি খালা বা যি খালা সেয়া হৈছে আমাৰ শৰীৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অংগ বুলি কৈছে খাদ্য সকলো জীৱৰ জীৱন চলাই নিবৰ বাবে খাদ্যৰ প্ৰয়োজন হয় মানে পৃথিৱীত জীয়াই থকা প্ৰত্যেকটো জীৱৰ খাদ্য লাগিবই খাদ্যৰ অবিহনে কোনো জীয়াই থাকিব নোৱাৰে খাদ্য প্ৰত্যেকটো জীৱক লাগিবই জীৱিত বা জীয়াই থকা প্ৰত্যেকটো জীৱকে খাদ্য লাগিবই খাদ্যৰ অবিহনে কোনো জীয়াই থাকিব নোৱাৰে খাদ্যই আমাৰ শৰীৰক শক্তি যোগায় আৰু ভাল স্বাস্থ্যৰ বাবে সহায় কৰে তো আমাৰ খাদ্যই আমাৰ শৰীৰক শক্তি যোগায় আৰু ভাল স্বাস্থ্যৰ বাবে সহায় কৰে এতিয়া তুমি চাবা তুমি যদি এদিন 24 ঘন্টা সময় যদি ভাত পানী একোৱেই নোখোৱা তুমি তোমাৰ দুৰ্বলতা আহি যাব শৰীৰত তোমাৰ কমজোৰি আহিব তুমি ভালকে কি কৰিব নোৱাৰিবা ভালকে একো কাম কৰিব নোৱাৰিবা ঠিক আছে কিন্তু যদি তুমি ভালকে টাইম টেবল মতে খোৱা বোৱা কৰি থাকা তেতিয়া তুমি সক্ৰিয় অনুভৱ কৰ্মশীল অনুভৱ কৰি থাকিবা তুমি খুব ধুনীয়া এনাৰ্জি থাকিব পঢ়িবলৈ এনাৰ্জি থাকিব কিবা এটা কাম কৰিবলৈ তোমালোকৰ খুব ধুনীয়া এনাৰ্জি থাকিব ঠিক আছে তাৰ পিছত চাবা মানুহে দিনটোৰ ভালদৰে কাম কৰিবলৈ পুষ্টিকৰ খাদ্য খাব লাগিব আমি ইয়াতে এটা শব্দ পালো পুষ্টিকৰ খাদ্য পুষ্টিকৰ খাদ্য মানে হৈছে যিবিলাক খাদ্যই তোমালোকৰ শৰীৰত বেয়া প্ৰভাৱ নেপেলায় এতিয়া তোমালোকে মছলা জাতীয় খাদ্যক পুষ্টিকৰ খাদ্য বুলি ক'ব নোৱাৰা কাৰণ মছলা বহুত বেছি জ্বলা বা মছলা জাতীয় খাদ্য বা বেছি তেলত ভজা খাদ্য আমাৰ শৰীৰৰ বাবে হানিকাৰক তো সেই বেছি তেলত বা মছলা জাতীয় খাদ্যক তোমালোকে ক'ব নোৱাৰা যে পুষ্টিকৰ খাদ্য বুলি কিন্তু যদিহে শাক পাচলি ফল মূল তোমালোকে ক'ব পাৰা পুষ্টিকৰ খাদ্য কাৰণ তাতে একো বেয়া বস্তু নাই আমাৰ শৰীৰৰ কাৰণে বিৰাট এটা ভাল বস্তু ঠিক আছে তো পুষ্টিকৰ খাদ্য মানে তেনেকুৱা খাদ্য যিবিলাক খাদ্যই আমাৰ শৰীৰত বেয়া প্ৰভাৱ নেপেলায় ঠিক আছে তবে প্ৰথম পেৰাগ্ৰাফটো আকৌ এবাৰ চাম চাবা যে খাদ্য হৈছে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ সকলো জীৱৰ জীৱন চলাই নিবৰ বাবে খাদ্যৰ প্ৰয়োজন হয় খাদ্যই আমাৰ শৰীৰক শক্তি যোগায় আৰু ভাল স্বাস্থ্যৰ বাবে সহায় কৰে মানুহে দিনটোৰ ভালদৰে কাম কৰিবলৈ পুষ্টিকৰ খাদ্য খাব লাগিব ঠিক আছে তাৰ পিছৰ পেৰাগ্ৰাফটোত আমি চাম চাবা যে খাদ্যৰ প্ৰকাৰ বহুতো যে খাদ্য বিভিন্ন ধৰণৰ প্ৰকাৰ আছে এটা প্ৰকাৰ বিলাক চাবাচোন তৰকাৰী দালি হ'ব পাৰে ভাজি হ'ব পাৰে তৰকাৰী ফল মূল মই তোমালোকক ক'লো গাখীৰ
চাউল দাইল আদি হৈছে মানুহৰ দৈনন্দিন খাদ্য দৈনন্দিন খাদ্য মানে আমি আমাৰ জীৱনত সদায় বা ৰেগুলাৰ বা দৈনন্দিন জীৱনত কি খাওঁ আমি ভাত খাওঁ দালি খাওঁ গাখীৰ খাওঁ তৰকাৰী দালি সবজি খাওঁ আমি ঠিক আছে আৰু আমাক কি কৈছে তোমাৰ ফলমূল আমি খাওঁ ঠিক আছে তো এইবিলাক আমাৰ বিভিন্ন ধৰণৰ খাদ্যৰ প্ৰকাৰ বুলি কৈছে তৰকাৰীৰ পৰা ভিটামিন তৰকাৰীৰ পৰা আমি কি পাওঁ ভিটামিন পাওঁ ফলমূলৰ পৰা প্ৰাকৃতিক শক্তি পোৱা যায় আমি ভাজি সবজি এখন আমি লাই শাক যদি ভাজি কৰি খাওঁ তাৰ পৰা আমি কি পাম ভিটামিন পাম আমি বিভিন্ন ধৰণৰ ভিটামিনছ পাম ঠিক আছে ফলমূলৰ পৰা আমি বিভিন্ন ধৰণৰ ভিটামিনছ পাম তাৰ লগতে কি পাম আমি নেচুৰেল পাৱাৰ মানে প্ৰাকৃতিক শক্তি গছ এজোপা নিজেই সৃষ্টি হৈছে এজোপা ফল গছ ধৰি লোৱা তুমি কমলাৰ গছ তুমি কমলাৰ পৰা কি পাবা শক্তি পাবা ভিটামিন পাবা শক্তি পাবা প্ৰাকৃতিক শক্তি পাবা কাৰণ সেই কমলা গছজোপাত কোনো ৰাসায়নিক মেডিচিন ব্যৱহাৰ কৰা নাই ডাঙৰ হ'বৰ কাৰণে নিজেই ডাঙৰ হৈছে প্ৰকৃতিৰ পৰা পানী পাইছে মাটিত থকা সাৰখিনি সংৰক্ষণ কৰি লৈছে বা টানি লৈছে ঠিক আছে তাৰ পিছত ডাঙৰ হৈছে ফলত কি হৈছে তোমাৰ প্ৰাকৃতিক শক্তি আমি পাইছো ঠিক আছে তাৰ পিছত চাবা এইবোৰ খাদ্যই মানুহৰ শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে আৰু ঠিক তেনেকুৱা ধৰণৰ খাদ্যই মানুহৰ শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে আমি 2 নম্বৰ পেৰাগ্ৰাফটোত পাইছো চাবা যে খাদ্যৰ প্ৰকাৰ বহুতো তৰকাৰী ফলমূল গাখীৰ চাউল দাইল আদি হৈছে মানুহৰ দৈনন্দিন খাদ্য তৰকাৰীৰ পৰা ভিটামিন ফলমূলৰ পৰা প্ৰাকৃতিক শক্তি পোৱা যায় এইবোৰ খাদ্যই মানুহৰ শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে পুষ্টিকৰ খাদ্যৰ সৈতে সজাগ আমি 2 নম্বৰ পেৰাগ্ৰাফটোত পঢ়িলো 3 নম্বৰ পেৰাগ্ৰাফটোত আমি কি আছে চাম চাবা যে পুষ্টিকৰ খাদ্যৰ সৈতে সজাগ হোৱাটো খুবেই জৰুৰী আমাৰ স্বাস্থ্যৰ কাৰণে যিবিলাক খাদ্য ভাল যিবিলাক খাদ্য দৰকাৰী সেই খাদ্যবিলাকৰ সৈতে সজাগ হোৱাটো খুবেই জৰুৰী সজাগ হৈ থকাটো খুবেই জৰুৰী বুলি কৈছে অধিক চেনি বা তেল বা বেয়া খাদ্য খালে বিভিন্ন ৰোগ হ'ব পাৰে মই তোমালোকক অলৰেডি কৈছিলো যে বেছি তেলত ভজা চিংৰা পকৰি আলু চপ চাওমিন তোমালোকে কি হয় ভাবা যেতিয়া তোমালোকে দোকানত এখন দোকানত চিংৰা এটা খাবলৈ যোৱা সেই চিংৰাটো যিখিনি তেলত বনাই সেইখিনি তেলত যোৱা কালিও বনাইছিল চিংৰা তাৰ আগৰ দিনাখনো বনাইছিল হয়তো এক সপ্তাহ মান আগৰ পৰা একেখিনি তেলতে চিংৰা বনাই বনাই আহি আছে তেলটো অকমান কমি গৈছে আধা লিটাৰ মিঠাতেল তাত বা ৰিফাইন তেল মিলাই দিছে কিন্তু তেলখিনি আগৰ পৰাই ব্যৱহাৰ কৰি থকা তেল ফলত কি হৈছে আমি বাৰে বাৰে বনোৱা পুৰণা তেলখিনিত বনোৱা চিংৰাই খাই আছো ফলত বেমাৰ আজাৰ হ'ব পাৰে ঠিক আছে ঠিক তেনেকুৱা কথা চাবা অধিক চেনি স্বাস্থ্যৰ কাৰণে বহুত বেয়া তেল বা বেয়া খাদ্য খালে বিভিন্ন ৰোগ হ'ব পাৰে সেয়েহে পুষ্টিকৰ আৰু পৰিষ্কাৰ খাদ্য খাব লাগে চাফ চিকুণ পৰিষ্কাৰ হৈ থকা খাব লাগে আৰু যি খাদ্য পুষ্টিকৰ মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল তেনে খাদ্যহে খাব লাগে খাদ্য খোৱাৰ আগে পৰিষ্কাৰ হৈ হাত ধোৱা আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে খাদ্য খোৱাৰ আগত পৰিষ্কাৰ হৈ হাত ধোৱা মানে হাতখন তোমালোকে বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে সেইটো কাৰণে খুব ধুনীয়াকে হাতখন সাবুন মাৰি বা খুব ধুনীয়াকে হ্যান্ড ওয়াশ দি ধুব লাগে তাৰ পিছত পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু যেটো পৰিৱেশত তুমি খাব লৈছা বা তুমি যতেই নহওক ভিতৰতে হওক বা টেবুলত হওক সেই পৰিৱেশটো যিখিনিত বহি তুমি ভাত খাবা বা কিবা এটা খাবা সেইখিনি খুব পৰিষ্কাৰ কৰি ৰাখিব লাগে ভাল খাদ্যই আমাৰ জীৱন সুখী আৰু সুস্থ কৰে আৰু ভাল খাদ্যই কি কৰে আমাৰ জীৱন সুখীময় আৰু সুস্থ কৰি ৰাখে বা আমাৰ যেতিয়া তুমি ভাল খাদ্য খাবা তোমালোকৰ মনটো অটোমেটিক্যালি ভাল লাগি থাকিবা বাহ আজি মই ভাল খাদ্য খাম ভাল খাদ্য খাইছো শৰীৰত কিমান ধুনীয়াকৈ শক্তি পাবা আৰু ভাল লাগি থাকিব ঠিক আছে চাবা ভাল খাদ্যই আমাৰ জীৱন সুখী আৰু সুস্থ কৰি ৰাখে ঠিক আছে সেয়েহে সকলোৰে উচিত দৈনিক সঠিক খাদ্যৰ তালিকা অনুসৰি খোৱা আৰু
স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া সেই কাৰণে সদায় কি কৰিব লাগে খাদ্যৰ তালিকাখন চোৱা চিতা কৰিহে খাব লাগে এনেকুৱা নহয় যে ৰাতিপুৱা শুই উঠি তুমি মাংস বনাই মাংস খাই দিছা দুপৰীয়া তুমি মাছ খাইছা ৰাতি তুমি আকৌ মাংস খাইছা তেনেকুৱা নহয় সিস্টেমেটিক হ'ব লাগে ৰাতিপুৱা তুমি কি কৰিব লাগে ব্ৰেকফাষ্ট কৰিলা দুপৰীয়া তুমি অকমান বেছিকৈ খালা আৰু ৰাতি অকমান কম খাব লাগে ৰাতি মানুহে সদায় অকমান কম খাব লাগে মানে যিমান ভোক লাগি আছে বা তুমি সাধাৰণতে যিমানখিনি খাব পাৰা কিমানখিনি খাব নালাগে কাৰণ তুমি ৰাতিৰ ভাগত কি কৰা ভাত খোৱা বা ৰুটি খাই কি কৰা তুমি টোপনি যোৱা বা তুমি বেছি ইফালৰ পৰা সিফাল কৰা কাম নকৰা ফলত কি হয় তোমাৰ হজম হ'বলৈ অকমান বেছি সময় লাগে ফলত তুমি যেতিয়া শুই থাকিবা হজমি ভালকৈ নহয় সেইটো কাৰণে অকমান পাতলাকে ৰাতি খাব লাগে যিমান পাৰা সিমান খাবা কেতিয়া দুপৰীয়া মানে দুপৰীয়া ৰজাৰ দৰে খাব লাগে ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ কথা সময়মতে সময় খাদ্যৰ তালিকা অনুসৰি খোৱা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো জৰুৰী খাদ্য খাই জীৱন উপভোগ কৰক চোৱা খাদ্য খাই জীৱন উপভোগ কৰক কিন্তু স্বাস্থ্যৰ বাবে সচেতন হোৱাটো প্ৰয়োজনীয় তোমালোকে খাদ্য খোৱা ঠিক আছে খাদ্য খাইছা যি পাইছা খাইছা বা যেনেকুৱা ধৰণে খাইছা ঠিকে আছে বাট স্বাস্থ্যৰ বাবে সচেতন যাতে তোমাৰ খোৱা বোৱাৰ ক্ষেত্ৰত ইফাল সিফাল হোৱাৰ কাৰণে বেমাৰ আজাৰত নুভোগা আজিকালি ডায়াবেটিস হাইপাৰটেনশন আমাৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা পোৱা যায় মেদবহুলতা যিখিনি বেমাৰ আমাৰ খোৱাৰ কাৰণে হয় অনিয়মিতভাৱে খোৱাৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা হোৱা দেখা পোৱা যায় আৰু সেইবিলাক তোমালোকে সচেতন হোৱাটো প্ৰয়োজনীয় তোমালোক সচেতন হোৱাটো তাৰ বাবে কিন্তু প্ৰয়োজনীয় ঠিক আছে মই আকৌ এবাৰ অনুচ্ছেদটো পঢ়ি দিছো চাবা খাদ্য হৈছে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ সকলো জীৱৰ জীৱন চলাই নিবৰ বাবে খাদ্যৰ প্ৰয়োজন হয় খাদ্যই আমাৰ শৰীৰক শক্তি যোগায় আৰু ভাল স্বাস্থ্যৰ বাবে সহায় কৰে মানুহে দিনটোৰ ভালদৰে কাম কৰিবলৈ পুষ্টিকৰ খাদ্য খাব লাগিব খাদ্যৰ প্ৰকাৰ বহুতো তৰকাৰী ফলমূল গাখীৰ চাউল দাইল আদি হৈছে মানুহৰ দৈনন্দিন খাদ্য তৰকাৰীৰ পৰা ভিটামিন ফলমূলৰ পৰা প্ৰাকৃতিক শক্তি পোৱা যায় এইবোৰ খাদ্যই মানুহৰ শৰীৰ সুস্থ ৰাখিবলৈ সহায় কৰে পুষ্টিকৰ খাদ্যৰ সৈতে সজাগ হোৱাটো খুবেই জৰুৰী অধিক চেনি বা তেল বা বেয়া খাদ্য খালে বিভিন্ন ৰোগ হ'ব পাৰে সেয়েহে পুষ্টিকৰ আৰু পৰিষ্কাৰ খাদ্য খাব লাগে খাদ্য খোৱাৰ আগে পৰিষ্কাৰ হৈ হাত ধোৱা আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগে ভাল খাদ্যই আমাৰ জীৱন সুখী আৰু সুস্থ কৰে সেয়েহে সকলোৰে উচিত দৈনিক সঠিক খাদ্যৰ তালিকা অনুসৰি খোৱা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো খাদ্য খাই জীৱন উপভোগ কৰক কিন্তু স্বাস্থ্যৰ বাবে সচেতন হোৱাটো প্ৰয়োজনীয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তো অনুচ্ছেদটো তোমালোকে মই আশা কৰিছো সকলোৱে বুজি পালা আৰু বুজি পালা নে নাই কমেন্ট কৰা যদিহে বুজি পাইছা প্ৰত্যেকটো লাইন বুজি পাইছা খুব ধুনীয়াকৈ শব্দ অৰ্থখিনি বুজি পাইছা কমেন্ট কৰা বুজি পাইছো ছাৰ মই বুজি পাইছো ছাৰ বুলি সকলোৱে কমেন্ট কৰা তেতিয়াহে মই গম পাম তোমালোকে মনোযোগেৰে শুনি আছা নে নাই যদি কমেন্ট নাই কৰা মই গম পাম যে তোমালোকে মনোযোগেৰে শুনাই নাই ক্লাছটো চোৱাই নাই আৰু এইবিলাকে পৰীক্ষা হলত গৈ কামত দিব কপিল ছাৰ এনেকুৱা ধৰণে পঢ়াই আছিলে মই অকমান ভাবি চাওঁছো উত্তৰটো এনেকে হ'ব নেকি এনেকে নহ'ব নেকি তো সেইটো কাৰণে সেইবিলাক বস্তু মেটাৰ কৰে আৰু তোমালোকে কমেন্ট কৰা বুজি পাইছা নে নাই ঠিক আছে প্ৰশ্নখিনি লৈ যাম চাবা মই প্ৰত্যেকটো প্ৰশ্নৰ পঢ়াৰ পিছত তোমালোকক 10 সেকেন্ডকৈ সময় দিম যাতে তোমালোকে কমেন্ট কৰিব পাৰা উত্তৰটো যাতে তোমালোকে কমেন্ট কৰিব পাৰা ঠিক আছে এতিয়া চাবা খাদ্যৰ প্ৰধান কাৰণ কি প্ৰথম প্ৰশ্ন আমোদ প্ৰমোদৰ বাবে আমোদ প্ৰমোদ মানে মনোৰঞ্জন ভাল লগাৰ বাবে শক্তি যোগান খেলাৰ বাবে পানীয়ৰ বাবে ঠিক আছে পানীয়ৰ বাবে মানে পানীৰ বাবে ইয়টো নহয় পানীৰ বাবে ঠিক আছে চাবা এতিয়া তুমি খাদ্যৰ প্ৰধান কাৰণ কি মানে আমি খাদ্য কিয় খাওঁ ডেফিনেটলি তোমালোকে উত্তৰটো গম পাইছা অকমান সময় ভাবা উত্তৰটো আমোদ প্ৰমোদৰ বাবে হ'বনে শক্তি যোগানৰ বাবে হ'বনে খেলৰ বাবে হ'বনে পানীয়ৰ বাবে হ'ব সকলোৱে ভাবা আচ্ছা চাবা আমিতো খাদ্য কোনো মনোৰঞ্জনৰ বাবে নেখাও এইটো আমাৰ ভুল উত্তৰ খেলাৰ বাবে আমি খাদ্যটো খেলিবৰ বাবে নেখাও বা আমি খাদ্যৰ পৰাটো পানীহে কেৱল নাপাওঁ আমি বিভিন্ন ধৰণৰ বস্তু পাওঁ ঠিক আছে
ভিটামিন মিনাৰেল নিউট্ৰিশন আমাৰ শৰীৰত শক্তি পাবৰ কাৰণে গোটেইখিনি বস্তু লাগে তেতিয়াহলে আমাৰ উত্তৰটো হ'ব কি খাদ্যৰ প্ৰধান কাৰণ কি শক্তি যোগান বি উত্তৰটো শুদ্ধ শক্তি যোগান আমাৰ শুদ্ধ উত্তৰটো কি হ'ব তেতিয়াহলে বি হ'ব খাদ্যৰ প্ৰধান কাৰণ কি শক্তি যোগান 2 নম্বৰ প্ৰশ্নটো তলত ওলাই আছে তোমালোকে চোৱা তলৰ পৰা চাবলৈ চেষ্টা কৰা 2 নম্বৰ প্ৰশ্নটো হৈছে এইটো যে অধিক তেল বা চেনি খোৱাৰ ফলত কি হয় চোৱা প্ৰশ্নটো চোৱা যে অধিক তেল বা চেনি খোৱাৰ ফলত কি হয় প্ৰশ্নটো সুধিছে আমাক অধিক তেল বা চেনি খোৱাৰ ফলত কি হয় আমাৰ অপচনখিনি চাম আমি স্বাস্থ্য ভাল হয় বিভিন্ন ৰোগ হয় অধিক শক্তি হয় পৰিবেশ ধ্বংস হয় আমাৰ প্ৰশ্নটো আছিলে অধিক তেল বা চেনি খোৱাৰ ফলত কি হয় আমি ইয়াতে পাইছিলো কমেন্ট কৰা উত্তৰটো কমেন্ট কৰা অধিক তেল বা চেনি বা তেল বা বেয়া খাদ্য খালে বিভিন্ন ৰোগ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ৰোগ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ৰোগ হ'ব পাৰে ঠিক আছে তো চাবা অধিক তেল বা চেনি খোৱাৰ ফলত কি হয় তেতিয়াহলে বিভিন্ন ৰোগ হয় বিটো আমাৰ শুদ্ধ এই অপচনত আছে স্বাস্থ্য ভাল হয় চেনি খালেতো আমাৰ কেতিয়াও স্বাস্থ্য ভাল নহয় ঠিক আছে অধিক শক্তি হয় চেনি খালে বা আমাৰ স্বাস্থ্যৰ কাৰণে বা বেছি তেল খালে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া কেনেকৈ আমাক শক্তি দিব ভুল উত্তৰ ঠিক আছে পৰিবেশ ধ্বংস আমাৰ চেনিৰ বা তেলৰ লগত পৰিবেশৰ কোনো কথাই নাহে আমাৰটো শৰীৰৰ ভিতৰতহে যায় আমি খোৱাৰ পিছত ঠিক আছে আৰু তেতিয়াহলে আমি উত্তৰটো কি গম পালো বি হ'ব যে বিভিন্ন ৰোগ হয় খাদ্য খোৱাৰ আগে কি কৰিব লাগে কুৱেশ্যন নাম্বাৰ 3 চোৱা খাদ্য খোৱাৰ আগে কি কৰিব লাগে সকলোৱে কমেন্ট কৰা হাত পৰিষ্কাৰ কৰিব লাগে হাতত শুব লাগে খেলিবলৈ ওলাই যাব লাগে কোনো বস্তু ধুৱাব নালাগে চোৱা হাতত শুব লাগে মানে খাদ্য খোৱাৰ সময়ত শুব লাগে খোৱাৰ সময়ত বি অপশনটো অকমান প্ৰিন্টিং মিস্টেক হৈছে যে খোৱাৰ সময়ত শুব লাগে খোৱাৰ সময়ত তুমি কেনেকৈ শুবা ঠিক আছে চাবা হাত পৰিষ্কাৰ কৰিব লাগে এ বি খোৱাৰ সময়ত শুব লাগে খেলিবলৈ ওলাই যাব লাগে কোনো বস্তুৱে ধুৱাব নালাগে তো তোমালোকে কমেন্ট কৰা যে খাদ্য খোৱাৰ আগে কি কৰিব লাগে তেতিয়াহলে আমি গম পালো কি হ'ব হাত পৰিষ্কাৰ কৰিব লাগে আমাৰ এইটো শুদ্ধ এই অপশনটো শুদ্ধ যে খাদ্য খোৱাৰ আগত আমি হাত পৰিষ্কাৰ কৰিব লাগে পুষ্টিকৰ খাদ্যই কি কৰে চোৱা পুষ্টিকৰ খাদ্যই কি কৰে শৰীৰ শক্তিহীন কৰে প্ৰথম কথা শক্তিহীন শব্দটো যেতিয়া লাগি থাকে তোমালোকে গম পাবা যে শক্তি নাইকিয়া কৰে শক্তিহীন মানে শক্তি নাইকিয়া কৰে বা শক্তি নথকা কৰি পেলাই শক্তিহীন মানে শক্তি নাইকিয়া কৰি পেলাই ঠিক আছে শৰীৰ সুস্থ আৰু শক্তিশালী কৰে সিটো আছে সময় নষ্ট কৰে ডিটো আছে ৰোগ বৃদ্ধি কৰে তোমালোকে কমেন্ট কৰি জনোৱা বহুত ভাল প্ৰশ্ন উত্তৰটো ভাবি চিন্তি উত্তৰ কৰিবা ইটস এ ভেৰি গুড কুৱেশ্যন ভালকে তোমালোকে কমেন্ট কৰা যে পুষ্টিকৰ খাদ্যই কি কৰে শৰীৰ শক্তিহীন কৰে এইটো আমাৰ ভুল অপচন কাৰণ শৰীৰটো শক্তিশালীহে কৰিব শক্তিহীন কেতিয়াও নকৰে সময় নষ্ট কৰে খাদ্যৰ লগত সময়ৰ কোনো কথাই নাহে ৰোগ বৃদ্ধি কৰে পুষ্টিকৰ খাদ্যই ৰোগ বৃদ্ধি নকৰে ৰোগ হ্ৰাস কৰে বা ৰোগ কম কৰে ঠিক আছে তো বৃদ্ধি কৰে তো আমাৰ ভুল তেতিয়াহলে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব বি হ'ব যে শৰীৰ সুস্থ আৰু শক্তিশালী কৰে পুষ্টিকৰ খাদ্যই ঠিক আছে ষ্টুডেন্টস তো মই আশা কৰিছো সকলোৱে তোমালোকে বুজি পাইছা মই আশা কৰিছো ঠিক আছে তাৰ পিছত চাবা 5 নম্বৰ প্ৰশ্নটো চোৱা তলত লিখা আছে আমাৰ সুস্থৰ বিপৰীত শব্দ কি
সুস্থৰ বিপৰীত শব্দ আমাৰনো কি সুধিছে সুস্থৰ বিপৰীত শব্দ সুধিছে ঠিক আছে তো সুস্থৰ বিপৰীত শব্দ আমাক তোমালোকে কমেন্ট কৰিবলৈ ৰেডি হৈ থাকা এই অপচনত দিছে বেয়া কম অসুস্থ বহুত হয়তো তোমালোকে গমেই পাইছা যে সুস্থৰ বিপৰীত শব্দ কি সুস্থ মানে শক্তি সবল হৈ আছে কোনো বেমাৰ আজাৰ নাই খুব ভালকে সময়ত খাব পাৰে বা শক্তিশালী হৈ আছে সুস্থ মানে কোনো বেমাৰ আজাৰ নাই ঠিক আছে অপচনত আছে আমাৰ বেয়া বেয়া মানে বেয়া বুজাইছে তোমালোকে বুজিয়ে পাইছা বেয়া মানে কি ঠিক আছে যেটো আমাৰ ভুল উত্তৰ কম সুস্থ আৰু কমৰ লগত কোনো কথাই নাহে যেটো আমাৰ ভুল উত্তৰ বহুত মানে বহুত বেছি সুস্থৰ লগত কোনো কথাই নাহে বহুত বা কম বা বেয়াৰ তেতিয়াহলে আমাৰ কি থাকিলে সুস্থৰ বিপৰীত হল অসুস্থ সিটো শুদ্ধ চোৱা সুস্থ আমাৰ বিপৰীত আমাৰ বিপৰীত শব্দ সুস্থ অসুস্থ আমাৰ বিপৰীত শব্দ ঠিক আছে তেতিয়াহলে আমি গম পালো যে 5 নম্বৰ প্ৰশ্নটো আমি গম পালো যে সুস্থৰ বিপৰীত শব্দ কি সুস্থৰ বিপৰীত শব্দ হল আমাৰ অসুস্থ তো মই আশা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৱে অনুচ্ছেদটো বুজি পালা খুব ধুনীয়াকৈ বুজি পালা শেষৰ ফালে মই দুই এটা কথা কম যিহেতু তোমালোকৰ পৰীক্ষা পাইছেহি যদিও এতিয়া মই কাটৰ অনুৰোধ কৰিছো ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ মাজৰ পৰা কোনোবাই এতিয়াও পঢ়া নাই প্লিজ পঢ়া মই তোমালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো প্লিজ পঢ়া কাৰণ সিট পোৱাৰ পিছত 7 বছৰ কাৰণে তোমালোকৰ যিখিনি ৰেহাই হ'ব মা দেউতাৰ পইচা পাতিৰ ক্ষেত্ৰতে হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বহুতখিনি ৰেহাই হ'ব না তুমি কোনোবা টিউচন ল'ব লগা হ'ব সমগ্ৰ বস্তুখিনি সববিলাক নবোদয়ত পাবা তোমালোকৰ মা দেউতাৰ 7 বছৰ পইচা বাচিব আৰু এটা ইমান ভাল চেন্ট্ৰেল এখন ইনষ্টিটিউটত পঢ়িব পাবা তোমালোকে ভাবিব নোৱাৰা তোমালোক প্ৰত্যেকই যিমানটো লেভেলত ভাবি আছে যে মই ডাঙৰ হৈ আমুকটোহে হম তাতকৈ বহুত আগবাঢ়িবা বিশ্বাস কৰা বহুত আগবাঢ়িবা তো আমি আজি যেনেকৈ তোমালোকক পঢ়াই আছো এদিন গৈ তোমালোকক আমাৰ ল'ৰা ছোৱালীক তোমালোকে পঢ়াবগে পাৰিবা তো মই আশা কৰিছো কথাবিলাক বুজি পাইছা তোমালোকে আৰু প্ৰত্যেক দিনাখনেই সময় হিচাপ কৰি পঢ়িবা যিমানখিনি পঢ়া নোট ডাউন কৰি পঢ়িবা সময় এনেই অবাবত যাবলৈ নিদিবা তোমালোকৰ কাৰণে ইমান এটা ভাল সুবিধা বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে পইচা পাতিৰ অভাৱত বা ফৰ্ম ফিলআপ কৰিব পৰা নাই কাৰণ টিউচন কৰবাত ল'ব পৰা নাই তোমালোকে মা দেউতাই তোমালোকক সেইখিনি সুবিধা দিছে এটলিষ্ট সেই কথাখিনি ভাবি ভালকে পঢ়া শুনা কৰা আৰু আমি আমাৰ জেএনভি গাইডৰ সমগ্ৰ ষ্টাফ প্ৰাচুৰ্য ছাৰকে ধৰি ৰাহুল ছাৰকে ধৰি সংগীতা মেমকে ধৰি আমাৰ যিমান য'ত আছে বৰ্ষা মেম সিদ্ধাৰ্থ ছাৰ আমি গোটেইখিনি তোমালোকৰ ঘৰে ঘৰে পাৰ্টি খাবলৈ যাম আৰু কেতিয়া পাৰ্টি খাবলৈ যাম যদিহে তোমালোকে সিট পোৱা তো মই আশা কৰিছো কথাখিনি বুজি পাইছা ভালকে পঢ়া শুনা কৰিবা আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ